2026 চনৰ এপ্ৰিল মাহত বিহুৰ আগত নিৰ্বাচন হ'ব। এইটো চবে জানে। এতিয়া অসমত যিমান পলিটিকেল পাৰ্টি আছে চবে নিজাববীয়াকৈ চিন্তা কৰি পেলাই কেণ্ডিডেট ডিক্লেয়াৰ দিলে। UPPLও দিছে, BJPও দিছে, কংগ্ৰেছো দিছে, AGPও দিছে। মুঠতে যিমান পলিটিকেল পাৰ্টি আছে চবে নিজাববীয়াকৈ কেণ্ডিডেট দিছে। আমি হ'ল BPF এতিয়া NDAত আছে। NDAত যেহেতু আছে আমাৰ BPF ফালৰ পৰাও কিছু আমি চিট পাবলৈ সক্ষম হৈছে। যেনেবা আপোনালোকে শুনিছে আমি 15টা ভিতৰত বেছি আজি যিখিনি আমি পাইছে ইয়াতকৈ বেছি আমি বিচাৰিছিলোঁ। যেনক আমি 11টা পাবলৈ সক্ষম হৈছে। তো আমি ধন্যবাদ দিছোঁ NDA হিচাপে নেতৃত্ব দিয়া আমাৰ BJP দললৈ আমি ধন্যবাদ দিছোঁ। আমাক যে BTC অঞ্চলত 11টা চিট এৰি দিছে তাৰ কাৰণে মই অসমৰ ৰাজ্যিক সভাপতি BJPৰ দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ আমাৰ BPFৰ কাৰণে যে 11টা চিট এৰি দিছে তাৰ কাৰণে। যেনক এতিয়া আৰু আমাৰ 11টা চিটত আমি আজি লাষ্ট মানে আজি আমি PMB বডি বহিছোঁ। PMBত বহুত আলোচনা হৈছে আৰু কেণ্ডিডেটবিলাক কোন হ'ব কোন নহ'ব সেইটো ডিটেইলছ আমি এনেকুৱা আলোচনা কৰিব পৰা নাই। যদিও আমি বহুতৰ লগত ডিষ্ট্ৰিক্ট বডি বা ডিষ্ট্ৰিক্টৰ চেনিয়ৰ ব্যক্তিসকলৰ লগত বা চেণ্ট্ৰেল আমাৰ BPF দলৰ যিখিনি চেনিয়ৰ ব্যক্তিসকল আছে আমি চবৰ লগত কনচাল্ট কৰিছোঁ যে কোনটো সমষ্টিত কাক দিলে বেছি ভাল হয়। তো মই PMB মিটিং হোৱাৰ পিছত আৰু একবাৰ সব ডিষ্ট্ৰিক্ট কমিটিৰ লগত বাই ফোন মই কনচাল্ট কৰিছোঁ যে কাক দিলে সঁচাকৈ বেছি ভাল হ'ব। আপোনালোকে ফাইনেল ইনফৰমেশ্যন বা ফাইনেল কিবাটো খবৰটো মোক দিয়ক। যিহেতু আজিৰ ভিতৰত আমাৰ কেণ্ডিডেটবিলাক ডিক্লেয়াৰ দিব লাগিব। অহাকালি যদি দিয়ে বহুত লেট হ'ব। সেইকাৰণে আজিৰ ভিতৰত যিহেতু দিব লাগে সেইকাৰণে অতি সোনকালে কনফাৰ্মেশ্যনটো দিয়ক। ওদালগুৰি হওক বা ভেৰগাঁও হওক বা আমাৰ বাক্সা বা আমাৰ কছাৰীগাঁও বা কোকৰাঝাৰ বা যিমান যিখিনি ডিষ্ট্ৰিক্ট আছে সকলোৰ লগত মই কনচাল্ট কৰিছোঁ। কনচাল্ট কৰি পেলাই মই আননিমাছ এটা ডিচিশ্যনত আহিল। আননিমাছ হিচাপে ডিচিশ্যনত আহিল যে আমাৰ 11টা চিটত কাক আমি কেণ্ডিডেট দিয়াটো ভাল হ'ব। তো সঁচাকৈ আমি যিমান পাৰে এডজাষ্ট কৰিব বিচাৰিছিল কিন্তু কিছুমান কেণ্ডিডেটক আমি যদিও চিন্তা কৰিছে আগৰ পৰাই এইটো আমি পৰা নাই। এইটো আফটাৰ অল আমাৰ ডিষ্ট্ৰিক্ট কনচাৰ্ণ আমি কিছু কমেণ্টটো ল'ব লগা হৈছে। তো যেনক মই প্ৰথমে মই আমাৰ কোকৰাঝাৰৰ প্ৰমীলা বাইদেউৰ কথাটো ক'ম। সঁচাকৈ আমি খুব দুখিত। প্ৰমীলা বাইদেউক কেণ্ডিডেট দিব পাৰিলে খুব ভাল হ'লে হয়। তো যেনক মই ভালকৈ কনচাৰ্ণ কৰিছোঁ প্ৰমীলা বাইদেউক ক'ত কি এডজাষ্ট কৰিব লাগে নালাগে আমি কৰিম আৰু সেইটো মই আগতীয়াকৈ জনাই দিছোঁ। তো আমাৰ চেনিয়ৰ ব্যক্তি কিছুমানক আমি বাদ দিব লগা হৈছে। যেনক আমাৰ এইটো দলৰ সিদ্ধান্ত, মই অকলে নহয়। ডিষ্ট্ৰিক্ট কনচাৰ্ণ কৰি পেলাই সকলোকে ঠিক ঠাক কৰা হ'ল। তো প্ৰথম আমি ওদালগুৰিৰ পৰা আহিম। মাজবাট সমষ্টিত আমি
চৰণ বড়ো ডাঙৰীয়াকে আমি ঠিক কৰিব পাৰিছোঁ, এইটো ফাইনেল হৈ গ'ল। ইয়াৰ পিছত ওদালগুৰি সমষ্টিত আমি ৰিহন দৈমাৰী ডাঙৰীয়াক আমি ঠিক কৰিলোঁ। ইয়াৰ পিছত ভেৰগাঁও সমষ্টিত আমি মহেশ্বৰ বড়ো ডাঙৰীয়াক আমি ঠিক কৰিছোঁ। ইয়াৰ পিছত আহিল আপোনাৰ বাক্সা সমষ্টিৰ মুছলপুৰ, ইয়াত মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াক আমি ঠিক কৰিছোঁ। ইয়াৰ পিছত মানাছ সমষ্টিত আমাৰ আগৰে এক্স-MLA থানেশ্বৰ বসুমতাৰী ডাঙৰীয়াক আমি ঠিক কৰিছোঁ। ইয়াৰ পিছত আপুনি কোকৰাঝাৰত চিৰাঙত আহিল চিটলি সমষ্টি, ইয়াত আমি পানীৰাম ব্ৰহ্ম ডাঙৰীয়াক আমি ঠিক কৰিব পাৰিছোঁ। ইয়াৰ পিছত কোকৰাঝাৰত আহিল আমাৰ বাওকুংগ্ৰী সমষ্টিত ৰূপম ৰয় ডাঙৰীয়া, ইয়াৰ পিছত আমি ঠিক কৰিব পাৰিছোঁ কোকৰাঝাৰ ST সমষ্টিত শিউলি মহিলাৰী। ইয়াৰ পিছত আমি দতমা সমষ্টিত আমি ঠিক কৰিব পাৰিছোঁ ৰঘুৰাম নাৰ্জাৰী ডাঙৰীয়া, আৰু ইয়াৰ পিছত আমি পৰ্বতজোৰা সমষ্টিত আমি ঠিক কৰিব পাৰিছোঁ ডক্টৰ ৰেজাউল কৰিম ডাঙৰীয়া, আৰু ইয়াৰ পিছত আমাৰ গোসাইগাঁও সমষ্টিত আমি ঠিক কৰিব পাৰিছোঁ শোভাৰাম বসুমতাৰী ডাঙৰীয়া। যেন হওক সেইটো আমি ঠিক কৰিব পাৰিছোঁ, সেইটো ফাইনেল। আৰু যিমান যিখিনি টিকেট বিচাৰিছিল সিহঁতে হয়তো আৱেগিকভাৱে কিবা এটা ৰিয়েকশ্যনটো থাকিব পাৰে। যেন হওক মই কৈছোঁ আমি একেলগে কাম কৰিম, সকলোকে লৈ পেলাই আমাৰ ইণ্টাৰেষ্ট BTCত আমি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি কাম কৰিব বিচাৰিছোঁ, আৰু আমি একেলগে যাম। যদিও টিকেট পোৱা নাই, আমি সকলোকে লৈ পেলাই মই কাম কৰিব বিচাৰিছোঁ, আৰু যাক যেনেকৈ এডজাষ্ট কৰিব লাগে ইলেকশ্যন শেষ হওক, মই সেইটো সকলোকে সমান অধিকাৰ দি পেলাই সমানে আমি লৈ যাম। আমাৰ উদ্দেশ্য BTCত শান্তিপূৰ্ণভাৱে এই অঞ্চলত উন্নয়নৰ কাম কৰাটো আমাৰ দায়িত্ব। আমাৰ BPF দলে এই হিচাপে কাম কৰিব। সকলো জাতি জনগোষ্ঠীক আমি সমানে সন্মান দি পেলাই আমি কাম কৰি যাম, কথা সেইটোৱে। তো কোনোবা হয়তো নোপোৱাৰ কাৰণে আৱেগিক কিবা হ'ব পাৰে, মুঠতে মই এডজাষ্ট কৰিম, মই চাম, মই দায়িত্ব লৈছোঁ। চবকে মই আমাৰ যিসকলে টিকেট বিচাৰিছিল আজি পোৱা নাই, ইয়াৰ কাৰণে দুখ পাব নালাগে। মই আছোঁ, মোৰ ওপৰত বিশ্বাস ৰাখক। মই কেনেকৈ কাম কৰিব লাগে, কেনেকৈ লৈ যাব লাগে, মই লৈ যাম। মুঠতে আৱেগিক কিবা একটাতো থাকিব, ময়ো জানো, কিন্তু এক্সট্ৰিম পৰ্যায়লৈকে যাতে আমাৰ যিসকলে টিকেট নাপায় মানে পোৱা নাই, সিহঁতে যাতে নিজকে অলপ কণ্ট্ৰল কৰি পেলাই থাকে, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। সেইখিনি কথা। থেংক ইউ। নমিনেশ্যন আমি অহাকালি ওদালগুৰিটো দিব বুলি কৈছে। মুঠতে কেণ্ডিডেটসকলৰ ওপৰত নিৰ্ভৰ কৰিব। যদি অহাকালি দিব পাৰে এইটো বেছি ভাল হ'ব। সকলোকে মই অনুৰোধ কৰিছোঁ, যদি অহাকালিৰ ভিতৰত দিব পাৰে, মই য'ত থাকিব পাৰে মই থাকিম। আৰু অহাকালি আমাৰ 6টা বজাত আৰু জইনিং প্ৰগ্ৰাম আছে। আমাৰ জইনিং প্ৰগ্ৰাম আছে কোকৰাঝাৰতে হ'ব। এইটো হ'ল আমাৰ বৰমা সমষ্টিৰ এতিয়াৰ যিটো MLA আছিল ভূপেন বড়ো ডাঙৰীয়া আমাৰ দলত জইন কৰিব, চন্দন ব্ৰহ্ম ডাঙৰীয়া আমাৰ দলত জইনিং কৰিব, আৰু এনেকুৱা আৰু আমাৰ কোকৰাঝাৰত আৰু আছে, আমাৰ কোকৰাঝাৰত আৰু কেইজনমান নেতা আছে, সিহঁতে আমাৰ দলত জইন কৰিব। মানে আপোনালোকৰ মানে এই ইলেকশ্যনৰ এজেণ্ডাটো কি হ'ব? মানে এজেণ্ডা এনেকুৱা নহয়, এজেণ্ডা আমাৰ আছে স্পষ্ট। BTCত শান্তি বজাই ৰখা, BTCত একতা বজাই ৰখা, এইটোৱেই মেইন এজেণ্ডা। আমাৰ একো নাই, আৰু BTCত উন্নতি হ'ব লাগে, সেইটোৱে।
মেইন এজেণ্ডা এইটোৱে আমাক একো নালাগে আমাক শান্তি লাগে আমাক একতা লাগে আমাক উন্নয়ন লাগে সকলো জাতি জনগোষ্ঠীকে সমানে সন্মান দি পেলাই আমি কাম কৰিব বিচাৰিছোঁ সেইটোৱে আমাৰ এজেণ্ডা সেইটোকে লৈ পেলাই আমি কাম কৰি যাম বেলেগ একো নাই BTCত উন্নয়ন লাগে BTCত একতা লাগে BTCত শান্তি লাগে আৰু এইখিনিয়ে বেলেগ একো এজেণ্ডা নাই আমাক উন্নয়ন লাগে আমাক শান্তি লাগে আমাক একতা লাগে বাছ স্পষ্ট মই কেণ্ডিডেটসকলক অনুৰোধ কৰিছে যিসকলে আজি টিকেট পাইছে ইহঁতে অহাকালিয়ে কৰিব পাৰিলে বেয়া নহয় অহাকালি ভিতৰত কৰিব পাৰিলে বেয়া নহয় মই য'ত থাকিব পাৰে তাতে থাকিম থেংক ইউ হৈছে উপায় নাই